আজি আপোনালোকৰ মাজত আপোনালোকৰ খুব এটা হেল্পফুল ভিডিঅ' লৈ আহিছোঁ। সব ফ্ৰেণ্ডসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ষ্টেপ বাই ষ্টেপ মই আপোনালোকক ফুল প্ৰচেছ দেখাই দি আছোঁ। সব ফ্ৰেণ্ডসকল যিসকলে মোৰ ভিডিঅ' চাই আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিলে সেইসকলৰ ফাইনেল লিষ্টখন ওলাই আহিছে। সব ফ্ৰেণ্ডসকল এই লিষ্টখন আপোনালোকে ক'ত পাব আৰু আপোনালোকৰ কি কি ডকুমেণ্ট জমা দিব লাগিব, এই ডকুমেণ্টছৰ জৰিয়তে আপোনালোকে সেই চৰকাৰী টয়লেটৰ 18,000 টকাটো আপোনালোকে লাভ কৰিব। সব ফ্ৰেণ্ডসকল এই চৰকাৰী টয়লেটখন আপোনালোকৰ যেটো লিষ্ট ওলাইছে সেই লিষ্টখন আপোনালোকে ক'ত পাব, যেটো আপোনালোকৰ চেয়াৰমেন আছে, BCDC চেয়াৰমেন আছে, আপোনালোকে সেই BCDC চেয়াৰমেনত আপোনালোকে এই লিষ্টখন যাব। সব ফ্ৰেণ্ডসকল সেই BCDC চেয়াৰমেনে আপোনালোকৰ বা আপোনালোকৰ মেম্বাৰে আপোনালোকক কল কৰি সুধিব যে আপোনালোকে চৰকাৰী টয়লেটখন পাইছে না পোৱা নাই। যদি কয় যে পাইছোঁ তেনেহ'লে আপোনালোকে চৰকাৰী টয়লেটটো আপোনালোকৰ কেঞ্চেল হৈ যাব, আৰু যদি আপোনালোকৰ পোৱা নাই এতিয়ালৈকে তেনেহ'লে আপোনালোকে কলৰ জৰিয়তে আপোনালোকক সুধিব। যদি পোৱা নাই তেনেহ'লে আপোনালোকৰ আধাৰ কাৰ্ড আৰু বেংক পাছবুক জেৰক্স আপোনালোকে লৈ আহক। সব ফ্ৰেণ্ডসকল আপোনালোকে আধাৰ কাৰ্ড আৰু বেংক পাছবুক লৈ আপোনালোকে যেটো আপোনালোকৰ চেয়াৰমেনত জমা দি দিব। তাৰপিছত আপোনালোকে ভেৰিফাই হোৱাৰ পিছতে আপোনালোকৰ সেই 18,000 টকাটো আপোনালোকে লাভ কৰিব। সব ফ্ৰেণ্ডসকল আৰু যিসকলে চৰকাৰী টয়লেটৰ বাবে এতিয়ালৈকে আবেদন কৰা নাই কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। সব ফ্ৰেণ্ডসকল যদি মোৰ ভিডিঅ'টো আপোনালোকে নতুন চাই আছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক, যাতে মই গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যনটো সোমায়। সব ফ্ৰেণ্ডসকল মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দিয়াতে থাকিব, সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে 3 ডট, এই 3 ডট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত অলপ স্ক্ৰল ডাউন হৈ আহিব, স্ক্ৰল ডাউন হৈ দিছে চিটিজেন কৰ্ণাৰ, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাব এপ্লিকেশ্যন ফৰ্ম ফৰ ISS, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ সেই পেজখন খোল খাই যাব। সব ফ্ৰেণ্ডসকল আপোনালোকৰ আইডিটো ক্ৰেডিট কৰিব লাগিব। যদি আপোনালোকে নতুন ইউজাৰ হয় তেনেহ'লে আপোনালোকে আইডিটো ক্ৰেডিট কৰিব লাগিব। ইয়াত দেখি লৈছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ, ইয়াত আপোনালোকে সেই মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত হৈছে গেট OTP, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াত OTPটো বহাই তাৰপিছত হৈছে চিকিউৰিটি কোড, এই চিকিউৰিটি কোডটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে সাইন ইন অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ সেই পেজখন খোল খাই গৈছে। সব ফ্ৰেণ্ডসকল আপোনালোকে দেখিবলৈ পাইছে। আৰু যদি আপোনালোকে যেটো আপোনালোকে যাত আপোনালোকে এই আপোনালোকৰ লিষ্টখন চাব বিচাৰিছে, যদি আপোনালোকে যিকোনো CSC চেণ্টাৰত বা নিজৰ মোবাইলৰ সহায়তে আপোনালোকে যদি এপ্লাই কৰিছিলে তেনেহ'লে আপোনালোকে নিজৰ মোবাইলৰ সহায়তে আপোনালোকৰ লিষ্টখন চেক কৰিব পাৰিব। সব ফ্ৰেণ্ডসকল নিশ্চয় আপোনালোকে আইডিটি ক্ৰেডিট কৰি আপোনালোকে লগইন কৰি আপোনালোকে ইয়াত দেখিবলৈ পাইছে এনেকুৱা অপশ্যন দেখিবলৈ পাব। সব ফ্ৰেণ্ডসকল তাৰপিছত আপোনালোকে দেখিবলৈ চাই আকৌ 3 ডট, এই 3 ডট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াত লৈছে যদি আপোনালোকে নতুন আবেদন কৰিব বিচাৰিছে ইয়াত দেখিবলৈ পাইছে নিউ এপ্লিকেশ্যন, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সব ফ্ৰেণ্ডসকল নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে পেজখন খোল খাই গৈছে। সব ফ্ৰেণ্ডসকল ইয়াত দেখিবলৈ পাইছে আপোনালোকে ষ্টেট নেমটো আহি পৰিছে। আপোনালোকৰ সেই কেনেকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব সম্পূৰ্ণ আপোনালোকৰ এইটো পেজখন খোল খাই গৈছে ফৰ্মখন। সব ফ্ৰেণ্ডসকল ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত সকলোকে এতিয়া ডিটেইলছ দেখিবলৈ পাইছে। আৰু আপোনালোকে কেনেকৈ আপোনালোকে সেই লিষ্টখন চেক কৰিব এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। ইয়াত দেখিছে আকৌ 3 ডট, এই অপশ্যনত আপোনালোকে ক্লিক কৰিব। তাৰপিছত দেখিছে ভিউ এপ্লিকেশ্যন, এই অপশ্যনত ক্লিক কৰিব। যেতিয়া ভিউ এপ্লিকেশ্যনত আপোনালোকে ক্লিক কৰি দিব ইয়াত দেখি লৈছে সকলোকেইটা ডিটেইলছ ইয়াত আহি পৰিছে। সব ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় বুজিব পাৰিলে আপোনালোকৰ সেই লিষ্টখন কেনেকৈ চাব। ইয়াত দেখিবলৈ পাইছে সকলোকেইটা লিষ্টখন এপ্ৰুভ হৈ গৈছে। সব ফ্ৰেণ্ডসকল আৰু যদি আপোনালোকৰ ডিটেইলছটো চেক কৰিব গৈছে ইয়াত দেখিবলৈ পাইছে টেক ষ্টেটাছ, এই অপশ্যনত ক্লিক কৰি আপোনালোকে এইটো চেক কৰিব পাৰিব। আৰু আপোনালোকে যদি টকাটো বেংক একাউণ্টত সোমাইছে তেনেহ'লে ইয়াত দেখিবলৈ পাইছে এপ্লিকেশ্যন এপ্ৰুভড। যেতিয়া আপোনালোকে এপ্লিকেশ্যন এপ্ৰুভ দেখাব এতিয়া আপোনালোকে ভাবিব আপোনাৰ একাউণ্টত টকা অলৰেডি সোমাই গৈছে। আৰু তাৰপিছত ইয়াত লৈছে এপ্লিকেশ্যন ৰিচিভ, তাৰমানে আপোনালোকৰ সেই টয়লেটৰ বাবে যেটো আবেদন কৰিছে সেই ৰিচিপ্টখন আপোনালোকৰ সেই চেয়াৰমেনত আপোনালোকৰ বা মেম্বাৰত আপোনালোকক পঠাই দিয়া হৈছে। সেইসকলে আপোনালোকৰ ভেৰিফাইৰ বাবে আপোনালোকৰ কলৰ সহায়তে আপোনালোকে জনাব। সব ফ্ৰেণ্ডসকল যদি ভিডিঅ' চাই অলপ সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যনটো সোমায়। থেংক ইউ।